জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল সাংবাদিক সমাজ। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত লগতে বাক্সা জিলাৰ নিকাচিত সাংবাদিকৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু সংবাদ মাধ্যমৰ বাহন জ্বলাই দিয়া ঘটনাৰ তীব্ৰ প্ৰতিবাদ ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত অনুষ্ঠিত হয় 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচীত বহু সাংবাদিকে অংশগ্ৰহণ কৰে। ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীক ধুবুৰী উকিল সন্থাই সমৰ্থন জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সঁচাকৈ যোৱা পৰহিৰ যিটো ঘটনা, সাংবাদিক কৰ্মীসকলক আক্ৰমণ কৰা, তেওঁলোকৰ বাহন জ্বলাই দিয়া, কমপ্লিটলি অগণতান্ত্ৰিক দুষ্কৃতকাৰী সকলো সময়ত এইবিলাকেই চেষ্টা কৰে। তাৰ বাবে আমি গৰিহণা দিছোঁ। আৰু আপোনালোকৰ আজি যিটো সাংবাদিক বন্ধুসকলৰ আজি যিটো ধৰ্মঘট, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু পৰহি হৈ যোৱা ঘটনাৰ নিন্দা কৰি যি আজি ধৰ্মঘট বহিছে, তাৰ বাবে আমি তেওঁলোকক মৰাল সমৰ্থন দিছোঁ। আৰু তেওঁলোকৰ যদি বৃহত্তৰ আন্দোলন হয় তাত আমাৰ সমৰ্থন থাকিব। কিন্তু এটা কথা ঠিক, সাংবাদিকক নিগ্ৰহ কৰা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকৰ বাহন জ্বলাই দিয়া এটা কমপ্লিটলি এটা অগণতান্ত্ৰিক পৰিৱেশ ঘূৰাই অনাৰ কাৰণে কিছুমান ব্যক্তি বা স্বাৰ্থান্বেষিত মহলে এইটো চেষ্টা চলাই আছে। তাক আমি প্ৰতিহত কৰিব লাগিব। আৰু আজিৰ এই অৱস্থান ধৰ্মঘটৰ যোগেদি গোটেই অসমত তাৰেই প্ৰতিক্ৰিয়া আমাৰ সাংবাদিক নহয়, আমি সকলো শ্ৰেণীৰ ৰাইজ অধিবক্তাসকলে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁলোকে যাতে ইয়াৰ দ্বাৰা যিসকল ব্যক্তি বা দল বা কোনো সংগঠনত যদি যুক্ত থাকে তেওঁলোকক কৰায়ত্ব কৰা হওক আৰু দোষীক শাস্তি বিহা হওক, এইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। দ্বিতীয় কথা, সাংবাদিক বন্ধুসকলৰ যথেষ্ট নিৰাপত্তাৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকে নহ'লে আমি সংবাদ জগতৰ পৰা আমি বিৰত হ'ব লগা হ'ব। গতিকে তেওঁলোকক যাতে যথেষ্ট সুৰক্ষা দিয়া হয় তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। 3 নম্বৰ কথা হ'ল যাতে এনেকুৱা ঘটনা দুবাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবেও আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। সংবাদ জগতত তেওঁলোকে যে স্বাধীনভাৱে সংবাদ সংগ্ৰহ কৰিব পাৰে, এই সংবাদ তেওঁলোকে বিতৰণ কৰিব পাৰে, মানুহৰ মাজত লৈ আহিব পাৰে। কাৰণ অসমৰ যিটো বৰ্তমান অৱস্থা, এই সাংবাদিকসকলৰ ভূমিকা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। গতিকে তেওঁলোকৰ ওপৰত হোৱা ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু তেওঁলোকৰ লগত আমি সদায় আছোঁ। তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনত আমি সহযোগ কৰিম আৰু আমাৰ এটা মৰাল সমৰ্থন আছে। এইখিনি আমাৰ আজিৰ তেওঁলোকৰ লগত আমি আহি যোগ দিছোঁ। আৰু ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা মই নিজেও আহিছোঁ আৰু তেওঁলোকৰ লগত আছোঁ। 2 ঘণ্টীয়া ধৰ্মঘট সফল হওক, এয়া আমাৰ বক্তব্য।